আজি তিতাবৰ অঞ্চলত অনুষ্ঠিত হোৱা এইখন নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ নেতা সংসদত বিৰোধী দলৰ দলপতি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে भारत जोड़ो यात्रा का नेतृत्व दिया। नफरत की बाजार में मोहब्बत की दुकान को ये संदेश को सब जगह ले जाने वाले माननीय राहुल गांधी डांगरिया, उपस्थित थका एआईसीसी जनरल सेक्रेटरी जितेंद्र सिंह डांगरिया, छत्तीसगढ़ प्राक्तन मुख्यमंत्री भूपेश बघेल डांगरिया, एआईसीसी सीनियर ऑब्जर्वर बंधु तिर्की डांगरिया, उपस्थित थका आमार मनोनीत प्रार्थी तिताबৰৰ সমষ্টিৰ পৰা প্ৰাণকৰ্মী ডাঙৰীয়া, তিয়ক সমষ্টিৰ मनोनीत प्रार्थी पल्लवी শইকীয়া গগৈ ডাঙৰীয়ানী, उपस्थित थका आमार खमताई সমষ্টিৰ मनोनीत प्रार्थी वर्किंग प्रेसिडेंट प्राक्तन विधायिका रजनीना तिर्की डाঙৰীয়ানী, जिला कांग्रेसर सभापति पुतुल बरगोहांई डाঙৰীয়া, स्टेट ओबीसी सेलर सभानेत्री जया बरुआ डाঙৰীয়ানী और मंचत उपस्थित थका जिला एनएसवाई सभानेत्री रिया बरुआ डाঙৰীয়ানীকে प्रमुखे करी ब्लक कांग्रेस, मंडल कांग्रेस, एनएसवाई, युव कांग्रेस, सेवा दल, यंग ब्रिगेड, सोशल मीडिया सेलर বিষয়ববীয়াসকল और उपस्थित थका मोर श्रद्धार आय मातृসকল, বয়োজ্যেষ্ঠসকল, সাংবাদিক বন্ধুসকল, শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ বাবে এটা ঐতিহাসিক সুযোগ। যোৱা কেইবাটাও বছৰৰ পৰা অসমৰ ৰাজনীতিত এটা বিশেষ সিন্ডিকেটে চলাই আছে। ইয়াৰ আগত আমি কেইবাটাও সিন্ডিকেট শুনা পাইছো। কয়লা সিন্ডিকেট, পাথৰ সিন্ডিকেট, গৰু সিন্ডিকেট, বালিৰ সিন্ডিকেট, কিন্তু এই গোটেইবোৰ সিন্ডিকেট চলাই আছে এটা বিশেষ ৰাজনৈতিক সিন্ডিকেট। এই গোটেই সিন্ডিকেটবোৰ নিয়ন্ত্ৰণ কৰি আছে এটা বিশেষ ৰাজনৈতিক সিন্ডিকেট, যি মাফিয়া দৰে শাসন চলাই আছে। আৰু এই সিন্ডিকেটৰ চৰ্দাৰ কোন? এই সিন্ডিকেটৰ চৰ্দাৰ হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সঁচাকে ক'বলৈ গ'লে এই সিন্ডিকেটৰ, এই ৰাজনৈতিক সিন্ডিকেটৰ আৰম্ভণি হল কংগ্ৰেছৰ দিনত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়াই গোটেইবোৰ সিন্ডিকেটৰ তেওঁলোকৰ যাত্ৰা কংগ্ৰেছ দিনত আৰম্ভ হল। বহুতে সেই সময়ত প্ৰায়তঃ তৰুণ গগৈদেৱৰ ওচৰত গ'ল। প্ৰায়তঃ তৰুণ গগৈদেৱ মাত্ৰ অসমৰ অভিভাৱক নাছিল, আমাৰ দলৰ অভিভাৱক আছিল, কংগ্ৰেছৰ অভিভাৱক আছিল। পিতৃৰ দৰে অসমৰ ৰাইজক একত্ৰিত কৰিলে, অসমৰ ভিতৰত শান্তি ঘূৰাই আনিলে, আৰু লগে লগে কংগ্ৰেছ দলক আগুৱাই লৈ গ'ল। তেওঁ দেখা নাপালে যে কেনেদৰে এই সুবিধাবাদী মানুহবোৰ তেখেতৰ কাষ চাপিলে, কাকো তেখেতৰ ওচৰত যাবলৈ নিদিয়ে। লাহে লাহে গোটেই চৰকাৰ তেওঁলোকে নিজে নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। আৰু শেষত যেতিয়া তেওঁলোকৰ আশা আকাংক্ষা বৃদ্ধি হল, নিজে মুখ্যমন্ত্ৰী হ'বলৈ সপোন দেখিলে, তেতিয়া তেওঁ সেই ৰাজনৈতিক গুৰু, সেই দলৰ অভিভাৱক, সেই আধুনিক অসমৰ খনিকৰজনক বিশ্বাসঘাত কৰিলে। প্ৰায়তঃ তৰুণ গগৈদেৱ অবাক। মোক মনত পৰে বিধানসভাৰ মজিয়া সেই ছবি,
যেতিয়া সন্মুখত আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰত সোমাই বিত্তমন্ত্ৰী হ'ল আৰু প্ৰয়াত তৰুণ গগৈদেৱ 2016 চনৰ পিছত কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ বিধায়ক এই বিধানসভা মজিয়াত য'ত তৰুণ গগৈদেৱ 15 বছৰ মুখ্যমন্ত্ৰী হ'ল সকলোৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱক বাৰম্বাৰ অপমানিত কৰিলে প্ৰয়াত তৰুণ গগৈদেৱে ক'লে মই নাজানিছিলো যে যাক মই এজন পিতৃৰ দৰে মৰম কৰিলো সিয়ে যে এদিন মোৰ পিঠিত চুৰি বহাব মই কেতিয়াও ভাবা নাছিলো এতিয়া অসমৰ জনসাধাৰণ সমগ্ৰ অসমৰ ৰাইজ এইবাৰ এটা সুযোগ পাইছে যে এই পলিটিকেল সিন্ডিকেট যি তেওঁলোকে অসমত অপশাসন চলাই আছে তেওঁলোকৰ ভ্ৰষ্টাচাৰী শাসন তেওঁলোকৰ স্বেচ্ছাচাৰী শাসন এইবাৰ চিৰকালৰ বাবে অসমৰ পৰা 9 তাৰিখত বিদায় দিব লাগিব বিদায় দিব লাগিব নে নালাগে বিদায় দিব লাগিব নে নালাগে আজি তেওঁলোকে একেখিনি কাম বিজেপি দলত সোমাই কৰিছে বিজেপি দলৰ ভিতৰত যিসকল পাথৰ সিন্ডিকেট কয়লা সিন্ডিকেট বালি সিন্ডিকেট সুপাৰী সিন্ডিকেট লগত সম্পৰ্ক আছে মাত্ৰ তেওঁলোকেহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত যাবলৈ পাৰে যিসকলে ৰাজনীতি কৰি ৰাইজক সেৱা কৰিবলৈ বিচাৰে তেওঁলোকৰ টিকেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাটি পেলায় এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী তালিকা চাওক মাত্ৰ সেইখিনিয়ে মানুহ আছে যিসকল গৰু বালি কয়লা সিন্ডিকেট লগত সম্পৰ্ক এই কাৰণে এইবাৰ অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে অসমত আকৌ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ'ব লাগে নে নালাগে আকৌ এনেকুৱা এগৰাকী দুৰ্নীতি ব্যক্তি আমি অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ দিম নে নিদিম জোৰছে কওক আকৌ কওক এইবাৰ অসমৰ নিৰ্বাচন হ'ল অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰা বহুত লেতেৰা হৈ গ'ল বহুত নিম্ন স্তৰলৈ গুচি গ'ল বহুত তৰল মন্তব্য বহুত হ'ল তৰংগা মন্তব্য এতিয়া অসমৰ জনসাধাৰণ এনে ধৰণৰ স্বেচ্ছাচাৰী ফাচিষ্ট শাসন আৰু সহ্য নকৰে অসমৰ নেতৃত্ব গৰু সিন্ডিকেট কৰা মানুহৰ হাতত আমি আৰু সমঝাই দিব নোৱাৰো অসমৰ নেতৃত্বৰ ভ্ৰষ্টাচাৰী বিশ্বাসঘাতক কৰা মানুহৰ হাতত আমি আৰু সমঝাই দিব নোৱাৰো এই কাৰণে আজি কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল সিপিএম দল সিপিআইএমএল দল আমি এপিএইচএলচি দল আমি সকলোৱে একত্ৰিত হৈছো এখন নতুন বৰ অসমৰ কল্পনা কৰিবলৈ যি নতুন বৰ অসমত আমাৰ বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ নহয় যি নতুন বৰ অসমত চৰকাৰক সমালোচনা কৰা অধিকাৰ আমাৰ লগত থাকে যি নতুন বৰ অসমত আমাৰ থলুৱা উদ্যোগ চাহ উদ্যোগক বেছি গুৰুত্ব দিয়া যায় যি নতুন বৰ অসমত বাহিৰৰ মানুহ মাটি দিয়াতকৈ আমি থলুৱা মানুহক মাটি অধিকাৰ দিওঁ এনেকুৱা এখন নতুন বৰ অসম আমাক লাগে এই কাৰণে এইবাৰ অসমৰ ৰাইজক একত্ৰিত হ'ব লাগিব এই কথা মাত্ৰ কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল সিপিএম সিপিএমএল দল এপিএইচএলচি দলৰ নহয় এয়া হ'ল প্ৰত্যেক গৰাকী স্বাভিমানী অসমৰ মানুহৰ কৰ্তব্য যে অসমখন উদ্ধাৰ কৰা আৰু অসম সেইদিনা উদ্ধাৰ হ'ব যিদিনা আমি অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিম যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে সকলোকে মৰম কৰিলে সকলোকে সন্মান কৰিলে সকলৰ বাবে চিন্তা কৰে দুখীয়া মানুহৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰে আৰু কেতিয়াও আঁচনি নামত অসমৰ মহিলাসকলক কেতিয়াও ভয় ভাবুকি দিয়া নাছিল
কেতিয়াও আঁচনি নামত কোৱা নাছিল কি বিজেপি সভালৈ গ'লে আঁচনি তোমালোকে নাপাবা, এনেকুৱা কেতিয়াও দুৰ্নীতি কৰা নাছিল। আজি সেইকাৰণে এনেকুৱা এখন স্পষ্টবাদী অসম আমি বিচাৰো। আজি ৰাহুল গান্ধী ডাঙৰীয়া তিতাবৰলৈ আহিছে। মোক মনত পৰে যিদিনা ৰাহুল গান্ধী ডাঙৰীয়া শংকৰদেৱ কলাক্ষেত্ৰলৈ আহিছিলে গুৱাহাটীত, প্ৰয়াত তৰুণ গগৈদেৱৰ মৃত্যু হ'ল আৰু ৰাহুল গান্ধী ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছিল। আৰু সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া কৈছিল যে মই প্ৰয়াত তৰুণ গগৈদেৱক এজন ৰাজনৈতিক গুৰু হিচাপে স্বীকাৰ কৰিছো। তেওঁৰ পৰা বহুতখিনি কথা মই শুনিলো, তেওঁৰ পৰা বহুতখিনি কথা মই বুজি পালো। আৰু সেইকাৰণে আজি প্ৰয়াত তৰুণ গগৈদেৱৰ তিতাবৰ হৈ সমষ্টিত আজি ৰাহুল গান্ধী ডাঙৰীয়া আগমনে মোক যথেষ্ট আৱেগিক কৰি তুলিছে। এতিয়া এই অঞ্চলত মই সকলোকে অনুৰোধ কৰিছো, আজিও প্ৰয়াত তৰুণ গগৈদেৱ আমাৰ ওপৰৰ পৰা চাই আছে, আমাক আশীৰ্বাদ প্ৰদান কৰিছে, আমাক মৰম কৰি আছে, হাঁহি মুখৰে কৈছে যে তেখেতৰ লগত ঘনিষ্ঠ হৈ থকা প্ৰাণ কৰ্মী ডাঙৰীয়া যিসকল বিভিন্ন কংগ্ৰেছ দলৰ কৰ্মীখিনিক লগত লৈ যি সময়ত প্ৰয়াত তৰুণ গগৈদেৱ অসমত মুখ্যমন্ত্ৰী হিচাপে ব্যস্ত আছিল, সেই সময়ত তিতাবৰ অঞ্চলৰ দায়িত্ব এইসকলে লৈছিল। আজি প্ৰাণ কৰ্মী ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে আৰু সেইকাৰণে প্ৰয়াত তৰুণ গগৈদেৱে বিচাৰে কি নিশ্চয় যে সমগ্ৰ আমাৰ তিতাবৰ অঞ্চলৰ ৰাইজ অহা 9 তাৰিখত হাতৰ চিনৰ ওপৰত ভোট দি প্ৰাণ কৰ্মী ডাঙৰীয়া জয়যুক্ত কৰিব লাগিব। লগে লগে ওচৰত আমাৰ তিয়ক সমষ্টি লাগি আছে। তিয়কত আমাৰ প্ৰয়াত মেম্বাৰ গগৈ বোৱাৰী পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী বহুত বছৰৰ পৰা অঞ্চলৰ মানুহখিনিক সেৱা কৰি গ'ল। কেতিয়াও বিধায়িকা হ'বলৈ নাপালে, কিন্তু বিধায়কৰ তুলনাতকৈ বেছি সময় আজি পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী তিয়ক সমষ্টিত দিছে। সঁচা নে মিছা কওকচোন? বিধায়ক হ'ব নোৱাৰিলেও বিধায়ক গৰাকীতকৈ বেছি সময় খবৰ পল্লৱী শইকীয়া গগৈ ডাঙৰীয়াই লয়। লগতে আছে আমাৰ খুমটাই সমষ্টিৰ প্ৰাৰ্থী ৰজিনা তিৰ্কী ডাঙৰীয়ানী। আজি ৰজিনা তিৰ্কী ডাঙৰীয়ানী আজি তেখেতক অসমৰ আৰু ভাৰতৰ কংগ্ৰেছ দলৰ ভিতৰত কাম কৰিবলৈ সুযোগ পাইছে। আমাৰ ভৱিষ্যতৰ এগৰাকী নেত্ৰী আজি AICCত কাম কৰিছে, ওড়িশাত ইণ্ডিয়ান ইউথ কংগ্ৰেছত কাম কৰিছে আৰু আমাৰ বিভিন্ন সমাজৰ লগত তেওঁ ভাল সুসম্পৰ্ক ৰাখি থৈছে। তো সেইকাৰণে আজি প্ৰাণ কৰ্মী ৰজিনা তিৰ্কী পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী, ওচৰত মৰিয়ানীত আমাৰ ৰাইজৰ দলৰ জ্ঞানেশ্ৰী বৰা ডাঙৰীয়ানী আছে। আমি নতুন বৰ অসমৰ লগত এখন নতুন কংগ্ৰেছৰ চিন্তা কৰিছো আৰু মই আশা কৰোঁ যে আপোনালোকে সকলোকে আমাক যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে ৰাইজক সেৱা কৰিলে আমাক সকলোকে सेवा কৰিবলৈ এটা সুযোগ দিব। आज कांग्रेस पार्टी ने मुझे बहुत कुछ सीखने के लिए और बहुत से जिम्मेदारी मुझे दी है। मेरी शुरुआत एक मीडिया पैनलिस्ट से हुई थी। मीडिया पैनलिस्ट के बाद स्पोक्सपर्सन के बाद AICC इंचार्ज, उसके बाद कांग्रेस वर्किंग कमेटी के सदस्य, डेप्यूटी लोकसभा और अब प्रदेश कांग्रेस के सभापति, और फिर दोबारा एक बड़ी जिम्मेवारी हमारे कंधों पे रखी है कि जोरहाट विधानसभा में कांग्रेस दल का प्रत्याशी जी दायित्व कांग्रेस दले मोर ऊपर दिसे 100% भावे मैं निष्ठारे मैं पालन करि जामगৈ। मैं कांग्रेस दলৰ सैनिक, प्रयात तरुण गगৈদেৱৰ पुत्र, मोर गात लासेटर तेज আছে। मैं कोनो दल बागरा राजनीति नकरो, मैं कोनो दल बागरा राजनीति नकरो और कोनो हिमंत বিশ্ব শৰ্মা ডাঙৰীয়া কেয়াৰ নকৰো, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় নকৰো। পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, মই ৰাহুল গান্ধী ডাঙৰীয়া মই তেখেতৰ অনুমতি বিচাৰিছো। এটা এটা প্ৰশ্নৰ হিচাপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব লাগিব। मैं आदरणीय राहुल गांधी जी का अनुमति चाहता हूं कि जब यहाँ पे कांग्रेस की नेतृत्व की सरकार आएगी, एक एक बीघा
12,000 बीघा जो मुख्यमंत्री के पास है, एक एक बीघा का हिसाब असम के लोगों को देना पड़ेगा। जितने भी अत्याचार किया है, एक एक अत्याचार के लिए असम के लोगों से हिमंत बिश्व शर्मा को माफी मांगनी पड़ेगी। ये अनुमति हम आपसे चाहते हैं।